অৰুণাচলত কাম কৰিবলৈ গৈ অচিন ৰোগত আক্ৰান্ত দুই ভাতৃক লাগে অকণমান সহায়। অৰুণাচলত কাম কৰিবলৈ গৈ অচিন ৰোগত আক্ৰান্ত হ'ল কলিয়াবৰৰ দুই ভাতৃ। দুই ভাতৃৰ উন্নত চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে অধিক ধনৰ। সেয়ে সকলোৰে পৰা অকণমান আৰ্থিক সহায় বিচাৰি কাটৰ আহ্বান জনাইছে। দুজন সুঠাম যুৱক সম্পৰ্কত ককাই ভাই এই দুই যুৱক কলিয়াবৰ ফকুৱামাৰীৰ অতিকৈ দৰিদ্ৰ আব্দুল ছত্তৰৰ পুত্ৰ মেৰাজুল ইছলাম আৰু চিৰাজুল ইছলাম। দুই ভাতৃ এদিন সুস্থ শৰীৰে কৰ্মসূত্ৰে ওলাই গৈছিল অৰুণাচললৈ। দুই পুত্ৰৰ কষ্টোপাৰ্জিত ধনেৰে খুব সুন্দৰভাৱে চলি গৈছিল ঘৰখন। কিন্তু এদিন অকস্মাত খবৰ আহিল কোনো অচিন ৰোগত আক্ৰান্ত হৈছে দুই পুত্ৰ। দুই পুত্ৰৰ ঘৰলৈ উভতি আহিল, কিন্তু দুই পুত্ৰক দেখি পিতৃ মাতৃৰ লগতে আচৰিত হ'ল গাঁওবাসী। এদিন সুস্থ শৰীৰে ঘৰৰ পৰা যোৱা দুই ভাতৃ অসুস্থ হ'ল। দুয়োজনৰে শৰীৰটো কিবা বেকা হৈ গ'ল, ভালকৈ খোজকাঢ়িব নোৱাৰা হ'ল। ভাজ ভংগীমাবোৰো কিবা বেঙা অকৰা মানুহৰ দৰেই কৰা হ'ল। প্ৰকৃততে কিয় আৰু কেনেদৰে এনে হ'ল যুৱক দুজনৰ লগত? দৰিদ্ৰ পৰিয়ালটোৱে যুৱক দুজনক চিকিৎসা কৰাইছে যদিও লাভ কৰা নাই অকণো সুফল। ডক্টৰী চিকিৎসাৰ লগতে কবিৰাজৰো কাষ চাপিছে পৰিয়ালটো। এক কথা, দুই পুত্ৰক সুস্থ কৰি তুলিবলৈ যোনে যি পৰামৰ্শ দিছে সকলো কৰিছে, কিন্তু লাভ কৰা নাই অকণো সুফল। দুই পুত্ৰৰ চিকিৎসাৰ নামত ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী বেচি তহিলং কৰিলে পৰিয়ালটিয়ে, কিন্তু আজিও সুস্থ হৈ নুঠিল দুই ভাতৃ। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়াইছে যদিও অৰ্থৰ অভাৱত নিব পৰা নাই পৰিয়ালটিয়ে। এতিয়া উপান্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজৰ পৰা কিছু আৰ্থিক সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে। যদি কোনো হৃদয়বান লোকে অতিকৈ দৰিদ্ৰ এই দুই ভাতৃৰ চিকিৎসাৰ বাবে কিছু সাহায্য আগবঢ়াব বিচাৰে তেনেহ'লে 9706959313 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটিয়ে, অথবা পিতৃৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টতো আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব। বেংক একাউণ্ট সবিশেষ হৈছে একাউণ্ট নম্বৰ 725802900685 আৰু IFSC কোড হৈছে PUNB0RRBAGB। আপোনাসৱৰ অকণমান সহায় হয়তো অচিন ৰোগত আক্ৰান্ত দুই ভাতৃৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আশীৰ্বাদ হ'ব। দুৰ্ভগীয়া পিতৃ মাতৃৰ দুচকুলৈ পুনৰ পোহৰ ঘূৰি আহিব। আপোনাৰ 1 বছৰমান আগত ল'ৰাকেইটা ভালি আছিলে, ইয়াতে আমাৰ ঘৰৰ ওচৰতে, মানে দেখোঁতে আমি চকুৰ আগতে চাইছোঁ ভাল ল'ৰাকেইটা ঘূৰি ফুৰিছে। এদিন পটককৈ গ'লগৈ, দুখীয়া পৰিয়ালটো, দুখীয়া মানুহ গৈছিলে অৰুণাচল কামত গৈ পেলাই পটককৈ ফোন আহিলে যে আপোনাৰ ল'ৰা দুটা এনেকুৱা হৈ গ'ল, যে আপুনি কিবা এটা কৰি পেলাই সিহঁতক লৈ যাওক, ঘৰত কাম কৰিব নোৱাৰে। এতিয়া আনিবলৈ 1 বছৰমান সি যিমান আছিলে ঘৰত, মানে মুগুৰি ছাগলী গৰু এইবিলাক বিক্ৰী কৰি পেলাই চিকিৎসা পাতি কৰিলে, একো নহ'ল। এতিয়া মানে ইয়াতে মা দেউতা বহুত কান্দি থাকে যে চিকিৎসা পাতি কেনেকৈ কৰিব। এতিয়া আমি ৰাইজত কিমান আছে দিছোঁ, দি পেলাই সহযোগিতা কৰিছোঁ। এতিয়া ইমান দৰিদ্ৰ পৰিয়াল যে আপোনালোকৰ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকৰ ৰাইজে কিবা এটা সহযোগিতা কৰক, কৰি পেলাই দৰিদ্ৰ পৰিয়ালত কৰি দিয়ক। আপোনালোকে এই বেমাৰটো আপোনাৰ ডক্টৰে ধৰিব নোৱাৰে, কবিৰাজো ধৰিব নোৱাৰে। এতিয়া কৈছে ডক্টৰে এটাই আইডিয়া দিছে যে আপোনালোকে এইটো বাহিৰত চিকিৎসা কৰিব লাগিব, তেতিয়াহ'লে বেমাৰকেইটা ধৰিব পাৰিব। আমাৰ ইয়াত ইমান নাই, আৰু বাহিৰত নিলে ধৰিব পাৰিব বেমাৰকেইটা, কি বেমাৰ হৈছে। চৰকাৰক জনাইছোঁ এই আমাৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আপোনাক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যদি পাৰে সিহঁতৰ অলপ সহযোগিতা কৰি দিয়ক। ইমান দুখীয়া মানুহ পৰিয়াল, দৰিদ্ৰ পৰিয়াল, নদী ভাঙিছে সিহঁতৰ ঘৰ বাৰী, নদী ভাঙি গ'ল, যিমান আছিলে চবকেইটা নদীয়ে ভাঙি পেলাই লৈ গ'লগৈ। এতিয়া ইমান দৰিদ্ৰ হৈ গ'ল, এদিন কাম কৰিলে খাব পাৰে, নহ'লে নাই, এনেকুৱা থাকে। যিমান ৰাইজে যিমান দিয়ে এদিনত ইমানকেইটা খাই সিহঁতে, আৰু কাম কৰিব নোৱাৰে। এই দুটাই ল'ৰাই কাম কৰি সিহঁতক পৰিয়ালটো চলাব পাৰিলেহেঁতেন, এতিয়া দুটাই এনেকুৱা হৈ গ'ল। এতিয়া আপোনালোকৰ ৰাইজক আহ্বান জনাইছোঁ, এতিয়া আপোনালোকে সহযোগিতা কৰি দিয়ক। এতিয়া খোজকাঢ়িব নোৱাৰে, এনেকুৱাই বহি থাকে। চাইছে নহয় কেনেকুৱা বহি আছে, ঘূৰি আছে, শুই থাকে, ভালকৈ শুই থাকিব নোৱাৰে, বহি থাকিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, শান্তি নাই, মানে কৰি থাকে। আৰু দুটা সন্তান ভালে আছিলে, অৰুণাচল গৈছিলে, গৈ
এমাহ নিচিনা কাম কৰিছিলে। কাম কৰাৰ পিছতে হঠাৎকৈ সিহঁতে তাৰ পৰা খবৰ আহিল যে তোমাৰ ল'ৰা দুটা কি বেমাৰ হ'ল, কাম চাম কৰিব নোৱাৰে, এইবিলাক লৈ যোৱা। পিছতে মই কৈছোঁ আৰে মোৰ ঘৰৰ পৰাতো ভালেই গৈছে, এতিয়া বেমাৰ কেনেকৈ হ'ল, আগৰ তেনেকৈ আছিলে নেকি? মই কৈছোঁ না, আগতে তেনেকুৱা নাছিলে, কোনো ধৰণৰ বেমাৰ নাছিলে, আৰু তো কেইবাৰমান গ'ল, সিহঁতে কাম কৰি আহিল, ভালেই আহিল, এইবাৰ কি হ'ল? পিছতে দেখোঁ সঁচাকৈ মই সিহঁতে ভিডিঅ' কল কৰি দেখালে, সিহঁতে দুটাও বেকি গ'ল। এইটো কমৰ বেকাই হৈ গ'ল, এইটো গাৰ বেকা হৈ গ'ল, ডিঙি বেকাই হাতে খোজকাঢ়ে, যাব নোৱাৰে। পিছতে মই কৈছোঁ তই ঘৰত পঠাই দিয়ক, তেতিয়া অৰুণাচলৰ পৰা ঘৰত পঠাই দিলে। পিছতে মই আহি চিকিৎসা কৰিছোঁ, কবিৰাজ ধৰিছোঁ, ডক্টৰ দেখালোঁ, ডক্টৰ বেজি দিলে, কৈছোঁ ভাল হৈ যাব। কোনো ক'ত একো হোৱা নাই। কবিৰাজো দেখাইছোঁ, কবিৰাজে ভাল হৈ যাব কৰি এতিয়া এনেকৈ এদিন দুদিন কৰি বছৰ হৈ গ'ল। বছৰ হোৱাৰ পিছতে এতিয়া যি টকা আছিলে মোৰ চব পইচাখিনি বিক্ৰী কৰি চব মই শেষ কৰি, গৰু ছাগলী বিক্ৰী কৰি যি টকা আছিলে চব সিহঁতৰ পিছতে লগাইছোঁ। দুই ভাই ককায়ক কবিৰাজক দিছোঁ, ডাক্তৰক দিছোঁ, এইটো কোনো কাম নহয়। কিয়নো মই দিন হাজিৰা কৰি খাওঁ, মজুৰি কৰি খাওঁ, এতিয়া মই উপায় নাইকিয়া হৈ গ'ল। এতিয়া মই চলিবলৈ টকা পইচা চব আদায় হৈ গ'ল। এতিয়া সিহঁতে এটা সহায় সহযোগ কৰিবলৈ আপোনাৰ ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ, অলপ সহায় সহযোগ যাতে কৰে। এতিয়া ডাঙৰ গুৱাহাটী লৈ গ'লেতো বহুত টকাৰ দৰকাৰ, এতিয়া ইমান টকা মই ক'ত পাওঁ? ই ডাক্তৰে ক'লে যেন বাহিৰত লৈ যাব লাগিব, বাহিৰত লৈ গ'লেতো বহুত টকাৰ দৰকাৰ, ইমান টকা আমি ক'ত পাওঁ? গৰীয়া মানুহ, দুখীয়া লোকৰ মাটিত থাকোঁ, আমাৰ নদী চব লৈ গ'ল। এতিয়া মাটি চাটি আমাৰ একো নাইকিয়া হয়। আপুনি অনুৰোধ কৰিলোঁ চবে অলপ মোক সহায় যাতে কৰে। খোজকাঢ়িব পাৰি না, দিনভৰ শুই থাকে ঘৰতে, খোজকাঢ়িব নোৱাৰে, চাইকেল লৈ যাব নোৱাৰে, ৰাস্তাত পৰি যায়, খোৱাটো ভালকৈ খাব নোৱাৰে, হাতৰ পৰা থাল পৰি যায়, ভাতৰ থালি পৰি যায়, এনেকুৱা অৱস্থা। বহি শান্তি নাপায়। আপুনি মোলৈ ঘূৰা চাওক। ডাঙৰটো হ'ল মেৰাজুল ইছলাম, সৰুটো হ'ল চিৰাজুল ইছলাম। এটা বয়স হ'ল 18 আৰু ডাঙৰটো হ'ল 20 বছৰ। মানে তুই ভাই ককাই? ভাই ককাই। কি বেমাৰ হৈছে ডাক্তৰ ক'ব নোৱাৰে নেকি? ডাক্তৰক ধৰিব পৰা নাই এতিয়াও। যেতিয়া মেডিকেলত লৈ গ'ল, লৰচৰ কৰে, ট্ৰিটমেণ্ট কৰিবই নোৱাৰে। ডাক্তৰে কৈছে এতিয়া ডাক্তৰ গুৱাহাটী লৈ যাব লাগিব, মিচিঙো সোমাব লাগিব, কিবা কৰিব লাগিব। এইখিনি পিছতে একো ধৰিব নোৱাৰিলে। কিমান দিনৰ পৰা হৈ আছে? প্ৰায় বছৰ হৈ গ'ল, বছৰৰ পৰা ওপৰত বেছি হৈ গ'ল। এতিয়া যা আছিল মই চেষ্টা কৰিছোঁ, এতিয়া মোৰ উপায় নাই। এতিয়া মই দিন আনো দিন খাওঁ, আৰু এদিন নগ'লে মই খাবলৈ নাইকিয়া হৈ যায়, এনেকুৱা অৱস্থা হ'ল মোৰ এতিয়া। আপোনাৰ নাম? মোৰ নাম আব্দুল সত্তাৰ, ভুকামাৰি থাকোঁ। মোৰ সৰু মাটি কাটা মাটি দিছে, তাতে থাকি আছোঁ। আৰু নিজৰ মাটিতো নদীয়ে চব লৈ গ'ল, 8 বিঘা মাটি আছিলে, চব নদীয়ে লৈ গ'ল। চবক অনুৰোধ কৰিছোঁ যাতে মোক ল'ৰা দুটাক সহায় কৰে, এইটো আপুনি চবৰ অনুৰোধ কৰিলোঁ আৰু।